মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি শিকিবলৈ গৈ আছোঁ অন অভাৰ আৰু আণ্ডাৰৰ ব্যৱহাৰ আৰু অন অভাৰ আৰু আণ্ডাৰক আমি কি বুলি ক'ব পাৰি প্ৰিপজিশ্যন অফ প্লেচ বা লোকেশ্যন অৰ্থাৎ স্থান বা অৱস্থান বুজোৱা প্ৰিপজিশ্যন তো চোৱা তোমালোকক অন অভাৰ আৰু আণ্ডাৰৰ বিষয়ে বুজোৱাৰ কাৰণে মই তিনিটা চিত্ৰ বা ছবি অংকন কৰি লৈছোঁ ইয়াৰ জৰিয়তে তোমালোকক খুব সহজতে বুজোৱাৰ চেষ্টা কৰিম অন কি দিছোঁ চোৱা অন বুজাৰ কাৰণে মই এটা বল আৰু এটা বাকচ অংক দিছোঁ আৰু কি কৰিছোঁ বলটো ক'ত আছে বলটো চোৱা আমাৰ বাকচটোৰ ওপৰত আছে লগতে অভাৰ অভাৰো কি কৰিছে চোৱা বলটো কি কৰিছে আমাৰ বাকচৰ ওপৰত আছে কিন্তু এটা পাৰ্থক্য লক্ষ্য কৰিছানে অন যেতিয়া কৈছোঁ বলটো বাকচৰ ওপৰত আছে কিন্তু লাগি থকা অৰ্থত অৰ্থাৎ চোৱা বলটো বাকচত লাগি আছে দ্বিতীয়তে অভাৰে ওপৰত বুজাইছে কিন্তু এইবাৰ কিন্তু কি হৈছে আমাৰ বলটো বাকচত লাগি থকা নাই অৰ্থাৎ লাগি নথকা অৰ্থত তো অন আৰু অভাৰ অনে লাগি থকা অৰ্থত বুজাব ওপৰত লগতে অভাৰেও ওপৰত বুজাব কিন্তু লাগি নথকা অৰ্থত আৰু তিনি নম্বৰটো কি আণ্ডাৰ আণ্ডাৰে কি বুজাই চোৱা তলত খুবেই সহজ বলটো চোৱা এইবাৰ কি হৈছে আমাৰ বাকচটোৰ তলত অংকন কৰিছো হয়নে তো অনে বুজাই ওপৰত অভাৰে বুজাই ওপৰত কিন্তু অনে লাগি থকা অৰ্থত অভাৰে লাগি নথকা অৰ্থত আৰু আণ্ডাৰে তলত বুজায় তো আশা কৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে অন অভাৰ আৰু আণ্ডাৰৰ ব্যৱহাৰ খুব সহজতে শিকি ল'ব পাৰিছ আৰু জীৱনত অন অভাৰ আৰু আণ্ডাৰৰ ব্যৱহাৰ কেতিয়াও পাহৰি নাযাবা বুলি মই আশা কৰোঁ তো চিওচোন আকৌ নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ